পেঙেৰীৰ খাটাং পানীগাঁৱত দেখা বনৰীয়া হাতীৰ উপদ্ৰৱ। পেঙেৰী খাটাং পানীগাঁৱত বনৰীয়া হাতীয়ে দুটা ঘৰ ভাঙি তছনছ কৰে। লবিন প্ৰজা নামৰ লোকজনৰ লগতে প্ৰজাৰ পুত্ৰ ঘৰটো ভাঙি তছনছ কৰে। ঘৰ ভঙাৰ উপৰিও চাউলৰ লগতে সকলো খাদ্য সামগ্ৰী বাচন বৰ্তনসমূহ ভাঙি নষ্ট কৰি পেলায়। প্ৰায় ৩০,০০০ টকাৰ ক্ষয়ক্ষতি হৈছে বুলি অৱগত কৰিছে। উল্লেখযোগ্য বিষয়, ডিগবৈ সংমণ্ডলৰ গাতে লাগি থকা খাটাংপানী বিট অফিচৰ কৰ্মচাৰী কুম্ভকৰ্ণ নিদ্ৰাত। অফিচৰ পৰা মাত্ৰ ৪০০ মিটাৰ নিলগত এই ঘটনা। কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। প্ৰায় ২ ঘণ্টাৰ পিছত গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত বনৰীয়া হাতীটো খেদিবলৈ সক্ষম হয়। ৰাতি ২টামান বজাত আমাৰ বাৰীত বনৰীয়া হাতী সোমাই বাৰীয়ে কল গছ খাই তামোল চামোল খাই আৰু ঘৰ অনিষ্ট কৰিলে। ঘৰ ৰাণী ঘূৰি পিনি ঘৰ চৰ ভাঙি আৰু চাউলো খাই পেলাই প্ৰায় ঘৰটো অৱস্থা নাইকিয়া হ'ল। আজি তেনেকৈ ধৰণৰ আগৰ পৰাই বহুতো নষ্ট হৈছে, কিন্তু কেইবাবাৰো আমি জাননী দিওঁ যে ৭৫ ডিপাৰ্টমেণ্টত, কিন্তু সিহঁতে একো আমাৰ গুৰুত্ব নিদিয়ে। ইমান ওচৰত থাকিও যদি আমাক যদি হেৰি কৰিবলৈ আমাৰ ইয়াত ক'বলৈ হেৰিটো ডুমডুমা এৰিয়াত পৰে, ডুমডিয়া এৰিয়াৰ মানুহে হেৰি কৰে, সিহঁতৰ কৰিব, আমি একো নাজানো বুলি কয়। আৰু তেনেধৰণে যদি বাৰু এতিয়া কিমানবাৰ আমাক খেতিও নষ্ট হৈছে, আজিলৈকে একো এটা আমি সহায় সহযোগ পোৱা নাই। গতিকে আজি ঘৰটো যেনেকৈ থহিলং কৰি পেলালে থাকিবলৈ অৱস্থা নাই। আমি দিন হাজিৰা খোৱা মানুহ, আজি চৰকাৰে দিয়ে নানা ফৰেষ্টৰ ডিপাৰ্টমেণ্টে দিয়ে, আমি আজিলৈকে আমি একো এটা সহায় পোৱা নাই, না চৰকাৰ ফালৰ পৰা না ডিপাৰ্টমেণ্ট ফালৰ পৰা। আজিলৈকে আমি কিমান আমাৰ নষ্ট হৈ গ'ল আমি সেই গম পাইছোঁ। যোৱা নিশা ডিগবৈ সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী বন বিষয়া কাৰ্যালয়ৰ নিচেই কাষতে থকা গাঁও খাটাংপানীত যোৱা নিশা প্ৰায় ২টামান বজাত বনৰীয়া হাতীয়ে আহি আমাৰ শ্ৰীযুত লবিন প্ৰজাৰ ঘৰ ভাঙি তছনছ কৰে, লগতে তেওঁৰ বস্তু বাহিনীও নষ্ট কৰে। গতিকে আমি স্থানীয় ৰাইজ হিচাপে তথা গাঁওৰক্ষী বাহিনীৰ হিচাপে আমি অনুৰোধ জনাওঁ চৰকাৰক, যাতে অনাগত দিনবিলাকত তেনেধৰণৰ কোনো ঘটনা নঘটে। যাতে আমি দেখি আহিছোঁ কেইবাবছৰৰ পৰা আমাৰ খাটাংপানী অঞ্চলত বিভিন্ন মানুহৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি থৈ যায়, কিন্তু বন বিষয়া কাৰ্যালয়ৰ বা বন বিভাগৰ তৰফৰ পৰা আমি কোনো তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাযাওঁ। গতিকে মই অনুৰোধ জনাব বিচাৰোঁ, যাতে আমাৰ এই অঞ্চলটোৰ বাবে তেওঁলোকে কিবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰে, বা আমাৰ যি হাতীয়ে প্ৰায় ঘৰ ভাঙি থাকে বা মানুহৰ বিভিন্ন সামগ্ৰীৰ লগতে মানুহৰ ঘৰ দুৱাৰ লগতে বাৰীৰ ফচল নষ্ট কৰে। গতিকে আমি অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰক, যাতে যদি এই হাতীটোৰ বাবে ট্ৰেংকুলাইজ ছিষ্টেম ব্যৱস্থা আছে তেনেহ'লে অতি শীঘ্ৰে গ্ৰহণ কৰে, যাতে আমাৰ স্থানীয় গাঁওবাসী অলপ সকাহ পায়। লগতে আমি বন বিভাগক অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে তেওঁলোকক যেতিয়া ফোন কল কৰা হয় তেওঁলোকে অতি শীঘ্ৰে আহি বনৰীয়া হাতীক খেদিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। নহ'লে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত মানুহে প্ৰাণৰ সংখ্যাৰ ভয়ত তেওঁলোকে ৰাতিটো থাকিবলগীয়া হয়, আৰু বিভিন্ন সময়ত বা বিগত বছৰত আমি কেইবাজনো মানুহৰ প্ৰাণ লোৱাও আমি দেখিবলৈ পাইছোঁ। তো যোৱা নিশা যি বনৰীয়া হাতীয়ে লবিন প্ৰজাৰ ঘৰ অনিষ্ট কৰিলে বা তেওঁলোকৰ সামগ্ৰী যি নষ্ট কৰিলে প্ৰায় ৩০,০০০ মানৰ হ'ব। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ, যাতে তেওঁ এই প্ৰাপ্যখিনি চৰকাৰৰ ফালৰ পৰা পায়। আৰু আমি বিভিন্ন সময়ত আমি চৰকাৰক এপ্লিকেশ্যন কৰোঁ, বন বিভাগক জনাওঁ, কিন্তু আজিলৈকে তেনেধৰণৰ ব্যৱস্থা আমি পোৱা নাই। গতিকে আমি আজি গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা অনুৰোধ জনাওঁ, যাতে তেওঁ এইখিনি প্ৰাপ্য পায়, যিহেতু তেওঁ সাধাৰণ কৰ্মচাৰী, তেওঁ দিন হাজিৰা কৰি খায়। গতিকে আমি তেওঁ অনুৰোধ জনাওঁ, যাতে এই ব্যৱস্থা চৰকাৰে অতি শীঘ্ৰে গ্ৰহণ কৰি দিয়ে যেন। পেঙেৰীৰ পৰা প্ৰমোদ ভূঞা ৰিপৰ্ট, এনি ভাৰত 24।